হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনেই হ'ল আপোনাৰ মোৰ চেনেলটোত ভিডিঅ' নিদিয়া, গতিকে আজি ভিডিঅ' এটা দিওঁ বুলি ভাবিছোঁ। আৰু বিশেষকৈ এই ভিডিঅ'টো মই DLPUP শিক্ষক নিযুক্তিৰ বিজ্ঞাপন অলৰেডি দিও আবেদন প্ৰক্ৰিয়া বহুত দিন হ'ল পাৰ হৈ যোৱা, গতিকে আমি এতিয়া অপেক্ষা কৰি আছোঁ শিক্ষক নিযুক্তিৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ কৰিব। এইকেইদিন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী, তেওঁ নিৰ্বাচনৰ বিভিন্ন প্ৰচাৰ অনুষ্ঠানত তেওঁ এটা কথাই কয়, আপোনাৰ শিক্ষক নিযুক্তি বা অসম আৰক্ষী আপোনাৰ তৃতীয় চতুৰ্থবৰ্গৰ নিযুক্তি কেতিয়াবা এক্সামবোৰ কেতিয়া অনুষ্ঠিত কৰা হ'ব, সেইখিনি কথাই তেওঁ বিভিন্ন অনুষ্ঠানত কোৱা দেখা গৈছে। গতিকে কালিৰ 29 এপ্ৰিল তাৰিখে এখন বাতৰি-কাকতত প্ৰকাশিত এটা মই আপোনালোকক পঢ়ি শুনাম বুলি আহিছোঁ। কিনো তেওঁ ঘোষণা কৰিছিল। নলবাৰীত আছিলে জেগাডোখৰ। আৰু কালিৰ আপোনাৰ পেপাৰখনত উল্লেখ কৰা মতে বিভিন্ন ঠাইত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীৰ ঘোষণা, জুলাইত আৰক্ষী, ছেপ্টেম্বৰ অক্টোবৰত শিক্ষক, তৃতীয় চতুৰ্থ বৰ্গৰ বিভিন্ন পদত মুকল কৰা হ'ব। আপোনাৰ আৰক্ষীৰ জুলাইত বুলি কৈছে আৰু ছেপ্টেম্বৰ অক্টোবৰত আপোনাৰ শিক্ষক আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন পদ বুলি কৈছে। আপোনাৰ এইটো মোৰ মতে এইখিনি শিক্ষকৰ কথাই তেওঁ মোৰ মতে কোৱা হৈছে যেন অনুভৱ হয়। আপোনাৰ যোনখিনি GT-PGTৰ কথা কোৱা হৈছে যেন লাগিছে, আৰু বিভিন্ন পদত মকৰাল বুলি কোৱা হৈছে। গতিকে LPUPৰ বিজ্ঞাপন বা আপোনাৰ আবেদন প্ৰক্ৰিয়া ইমান দিন পাৰ হৈ যোৱাৰ পিছত এতিয়া জাষ্ট মেৰিট লিষ্ট ওলাবলৈ বাকী, আৰু এইখিনি ইমান কাম নাই যেন লাগিছে। আৰু পুলিচখিনিতো এতিয়া আপোনাৰ ইণ্টাৰভিউ পতা নাই এতিয়ালৈকে। আপোনাৰ তাতো বিভিন্ন আপোনাৰ ষ্টেজ আছে, আপোনাৰ যেনে আপোনাৰ 3টা টায়াৰ, তেনে ফিজিকেল, আপোনাৰ ৰিটেন, ভাইভা, সেইখিনি কৰিব আছে। গতিকে জুলাইত তেওঁলোকৰ আপোনাৰ মুকল কৰা হ'ব বুলি কৈছে, আৰু শিক্ষকক ছেপ্টেম্বৰ অক্টোবৰ। কাৰণ শিক্ষক আমাৰ DLPUPৰ ক্ষেত্ৰত আমাৰ ইমানখিনি কাম কৰিবলগীয়া নাই, জাষ্ট আপোনাৰ মেৰিট লিষ্ট প্ৰকাশ কৰিব লাগে, আপোনাৰ এপইণ্টমেণ্ট দিব লাগে। গতিকে ইমানখিনি শিক্ষকৰ নাই বুলি ভাবোঁ। আৰু মোৰ মতে ইয়াত তেখেতে কোৱাৰ মতে আপোনাৰ GT-PGTৰ ক্ষেত্ৰত হ'ব পাৰে বুলি ভাবোঁ। গতিকে হাইস্কুল বা আপোনাৰ হায়াৰ ছেকেণ্ডেৰী সেইখিনি শিক্ষকৰ কাৰণে, কাৰণ এতিয়ালৈকে বিজ্ঞাপনো ওলোৱা নাই আপোনাৰ লগতে আপোনাৰ ৰিটেন বা অন্যান্য কোনো ধৰণৰ এক্সাম হোৱা নাই। গতিকে এইটো আপোনাৰ ছেপ্টেম্বৰ অক্টোবৰ মোৰ মতে আপোনাৰ GT-PGTৰ কাৰণে এইখিনি কথা তেখেতে কৈ থকা নিচিনা যেন অনুভৱ হৈছে। গতিকে LPUPৰ ডিৰ যোনটো বিজ্ঞাপন দিছিলে সেইখিনিতো আবেদন প্ৰক্ৰিয়া অলৰেডি শেষ হৈ গৈছে। গতিকে আমি সেইটো নহয় বুলি ভাবিছোঁ। গতিকে আৰু আমি মেৰিট লিষ্টত যদি সোনকালে আপোনাৰ মেৰিট লিষ্টটো প্ৰকাশ কৰিবলৈ আমি বাই ফ'ৰ্চ বা ফ'ৰ্চফুলি আমি আপোনাৰ ডিৰ কৰ্তৃপক্ষৰ লগতে আপোনাৰ EM বা আপোনাৰ CM য'তে আমি লগ পাওঁ, ইলেকশ্যনৰ পিছৰ কথা কৈছোঁ, ইলেকশ্যনৰ পিছত আমি বাই ফ'ৰ্চ কৰি চাব লাগে আপোনাৰ মেৰিট লিষ্টখন, যাতে আপোনাৰ EM বা আপোনাৰ CM ডিৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে যে সোনকালে উলিয়াই দিব লাগে। গতিকে আমি য'তে যেনেকৈ পাওঁ আমি আবেদনকাৰীসকলে আপোনাৰ EM বা CMক লগ কৰিব লাগে। আপোনাৰ ডি মেৰিট লিষ্ট কিয় ইমান দেৰি হৈছে, আপোনাৰ মেৰিট লিষ্ট আবেদনৰ সময়সীমা অনুযায়ী আপোনাৰ বহুত দিনেই হ'ল। গতিকে আপোনাৰ অতি সোনকালে আপোনাৰ প্ৰকাশ কৰিব লাগিছিলে মেৰিট লিষ্ট। ইলেকশ্যনটোৰ ব্যস্ততাৰ বাবে আমি এতিয়া বাৰু এইখিনি একো নাই, আৰু কিন্তু ইলেকশ্যন শেষ হৈ যোৱাৰ পিছত আমি আপোনাৰ ছাৰহঁতক বা তেখেতসকলক লগ কৰি আমি আপোনাৰ বিশেষকৈ LPUPৰ বিজ্ঞাপনৰ বহুত দিন পাৰ হৈ যোৱাৰ পিছত বা আবেদন প্ৰক্ৰিয়া পাৰ হৈ যোৱাৰ পিছত আপোনাৰ মেৰিট লিষ্টটো ইমান দেৰি হ'ব নালাগে। গতিকে ছাৰহঁতক আমি বাই ফ'ৰ্চ কৰিব লাগে, অতি সোনকালে ছাৰ আমাক কিবা এটা কৰি দি উলিয়াই দিব লাগে বুলি তেনেকৈ আমি যদি আমি লগ কৰি কওঁ, ছাৰহঁতে চাগে কিবা এটা কৰিব। গতিকে আমি য'তে যেনেকৈ পাওঁ আমি ছাৰসকলক লগ কৰি সেইটো কথা আপোনাৰ DLPUPৰ মেৰিট লিষ্টটো প্ৰকাশ কৰিব লাগে বুলি আমাৰ ছাৰসকলক আমি লগ কৰি এইবোৰ দাবী কৰাৰ দৰকাৰ বুলি ভাবোঁ। গতিকে এনেকৈ যদি আপোনাৰ মেৰিট লিষ্ট প্ৰকাশ কৰা দেৰি হৈ থাকে, তেতিয়াহ'লে আপোনাৰ বেমেজালি বহুত সৃষ্টি হয়, যেনে আপোনাৰ NIS বা আপোনাৰ SCRT, আপোনাৰ ৰেগুলাৰ ODL, তেনেকুৱা ধৰণৰ কিছু বিতৰ্কমূলক কিছুমান সৃষ্টি হয়। গতিকে যিমান সোনকালে মেৰিট লিষ্ট প্ৰকাশ কৰে সিমান সোনকালে আপোনাৰ এইবোৰৰ পৰা আমি আঁতৰি আহিব পাৰিম। গতিকে ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব, আৰু যোনে যেনেকৈ লগ পায় আপোনাৰ ইলেকশ্যনৰ পিছৰ কথা কৈছোঁ, আপোনাৰ ছাৰহঁতক বাই ফ'ৰ্চ কৰি ক'ব লাগে যে আপোনাৰ DLPUP মেৰিট লিষ্ট যদি সোনকালে প্ৰকাশ কৰিব লাগে বুলি আমি ক'ব লাগে। গতিকে ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে কমেণ্ট কৰিব বা আপোনাৰ লগ কৰিব ছাৰহঁতক যদি সুবিধা হয়। ভিডিঅ'টো ইমানেই আৰু ধন্যবাদ।